নহয় আমাৰ মাননীয় বিধায়ক মহোদয় কালি কোনোবা এখন মিটিঙত কৈছে আমাৰ সভাপতি লুৰিণজ্যোতি ডাঙৰীয়াই কৈছে কা বিৰোধী আন্দোলনত তেওঁ মানে সক্ৰিয় ভাগ লৈছিলে এইটো জনস্বাৰ্থৰ পৰিপন্থী বুলি কৈছিলে ডিব্ৰুগড়ৰ কোনোবা এখন বিশেষ সম্প্ৰদায়ৰ মানুহৰ আগত কিন্তু মই ক'ব খুজিছোঁ যে কিয় কৈছিলে বা কিহৰ কাৰণে কৈছিলে এইটো কথা কোনো মানে ব্যাখ্যা তেওঁ দাঙি ধৰা নাই আপুনি ধৰক আজিৰ দিনত যেনেকৈ হিন্দু বাংলাদেশী বা মুছলিম যিখিনি বাংলাদেশী আমাৰ অনুপ্ৰৱেশ ঘটি আছে তাৰ ওপৰত তাতে আমি বিৰোধিতা কৰিছোঁ আৰু এইটো আমি বিদেশী বুলিয়ে কৈছোঁ কিন্তু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যিটো কাৰ নতুন যিটো ৰুল দিলে আৰু এমেণ্ডমেণ্ট কৰি পেলাই দিলে তো চিটিজেন এমেণ্ডমেণ্ট এক্ট যিটো কৰিলে তাতে দেখা যায় যে গোটেই হিন্দু বঙালী মানুহখিনি যিখিনি আছে বা মুছলমান মানুহ যিখিনি অনুপ্ৰৱেশ ঘটিছে সিহঁতে আহি স্থায়ীভাৱে ইয়াত থাকিব ধৰিছে কিন্তু এটা কথা জানিব লাগে গোটেই সম্প্ৰদায়ৰ মানুহকে মই কৈছোঁ এইটো হিন্দু বেংগলীয়ে হওক বা মুছলমান বেংগলী ভাষী মানুহেই হওক যে ধৰক হিন্দু বেংগলী মানুহ যদি ইয়াত আহে অসমত অনুপ্ৰৱেশ ঘটে আৰু যদি আমি তেওঁলোকক মানে ভাৰতীয় বুলি ধৰি লওঁ তেতিয়াহ'লে সিহঁতে ক'ত যাব প্ৰথমতে ধৰক সিহঁতে আহি সোমালে যদি হিন্দু বেংগলী সম্প্ৰদায়ৰ মানুহ হয় তেতিয়াহ'লে সিহঁতে বিচাৰিব এটা ছেফ প্লেচ বুলি ধৰিব গ'লে কি হয় তেওঁ ডেফিনেটলি কোকৰাঝাৰত গৈ নাথাকিব বা গোৱালপাৰা ধুবুৰীত গৈ নাথাকিব ইয়াত আমাৰ পাৰ্বত্য অঞ্চলবিলাকত নাথাকিব সিহঁতে ছেফ প্লেচ বুলি কওঁতে ধৰক ডিব্ৰুগড় তিনিচুকীয়া মৰিয়নি লামডিং বা আমাৰ বৰাক উপত্যকা যিখিনি আছে তাতে থাকিব সেই মানুহখিনি যদি আমি ধৰি লওঁ যে ডিব্ৰুগড়ত 2000 মানুহ ইয়াত আহিলে হিন্দু বেংগলী সম্প্ৰদায়ৰ মানুহ ডিব্ৰুগড়ত সোমাই গৈ সিহঁতৰ মানে জীৱন ধাৰণ কৰিবৰ কাৰণে সিহঁতৰ পইচাৰ প্ৰয়োজন হ'ব আৰু সিহঁতে কাম কৰিব তাত প্ৰথমতে বেছিক নিডখিনি দিছে ফুড বা শ্বেল্টাৰৰ কাৰণে সিহঁতে চেষ্টা কৰিব সেই চেষ্টা কৰোঁতে কি কৰিব সিহঁতে আমাৰ যিখিনি যুৱ সমাজে ইয়াতে কাম কৰি আছে বা বিভিন্ন ধৰণৰ মানুহ ইয়াতে যিবোৰ কাম কৰি আছে সেই কামখিনিৰ ওপৰতে সিহঁতে প্ৰথমতে কাম কৰিবলৈ চেষ্টা কৰিব যিটো কাম কৰি পেলাই আমাৰ যুৱচামে বা আমাৰ যিখিনি মানুহে অসমীয়াই হওক বঙালী হওক যিয়ে হওক যিখিনি ইয়াতে কাম কৰিব তেওঁলোকে যদি দিনত 1000 rupees কাম কৰি আছে বা 700 টকাৰ কাম কৰি আছে সেইটো কাম সিহঁতে জীৱন ধাৰণৰ তাগিদাত সিহঁতে 200 টকা 300 টকা 400 টকা যি দিয়ে তাতে কৰি দিব কৰাৰ পিছত যিখিনি মানুহ কাম কৰাব তেওঁলোকে ডেফিনেটলি বিচাৰিব যে সিহঁতে অকণমান পইচা যাতে কম দি বেছি কাম ল'ব পাৰোঁ এই কামটো লোৱাৰ কাৰণে কি হ'ব তেতিয়াহ'লে এই মানুহজনক আমাৰ যিখিনি থলুৱা মানুহ আছে যিখিনি ইমান বছৰ ইয়াতে আছে তেওঁলোকৰ কামটো সিহঁতে লাহে লৈ লোৱাৰ পিছতে এটা সময় আহিব আমাৰ মানুহখিনি যিখিনি ইয়াতে থাকে পৰম্পৰাগতভাৱে কাম কৰি আছে বা ইয়াতে আছে সেই মানুহখিনি চাকৰি বা কামৰ নাটনি হ'ব আৰু সিহঁতে বিপদত পৰিব সেইকাৰণে কা আন্দোলনত যিখিনি আছে যদি আমাৰ এইটো আমি বাংলাদেশী মানুহখিনি এইটো হিন্দু মুছলমান বেংগলী বা মানুহখিনি ইয়াত অহাৰ যিখিনি প্ৰয়োজন বোধ কৰিছিলোঁ এইখিনি যিখিনি আহিছিলে তেওঁলোকৰ বাধা দিয়া হ'লে আমাৰ হয়তো এইটো পৰিস্থিতি সৃষ্টি নহ'লহেঁতেন কিণ্ডাৰগাৰ্টেনৰ ছাত্ৰ বুলি ক'লে হয় ডেফিনেটলি মই ৰাজনীতিৰ ক্ষেত্ৰত তেওঁ কৈছে যে মই কিণ্ডাৰগাৰ্টেনৰ ছাত্ৰ কিন্তু কিণ্ডাৰগাৰ্টেনৰ ছাত্ৰ বুলিয়ে যে মই মানে ৰাজনীতি কৰিব নোৱাৰিম এইটো ক'তো লিখা নাই আপোনালোকে হয়তো জানে মই এটা জাষ্ট উদাহৰণেই দিছোঁ যেতিয়া নেকি কৃষ্ণ পুতনা আছিলে কৃষ্ণ তেতিয়া একদম গাখীৰ খোৱা সৰু বাচ্চাই আছিলে তেতিয়া শিশু আছিলে তেওঁলোকেতো পুতনা বধ কৰি দিছিলে না সেইটো এইবাৰ এইটোও হ'ব পাৰে যে এনেকুৱা ঘটনা হ'ব পাৰে আৰু ৰাজনীতিৰ ক্ষেত্ৰত কথা কৈছে ৰাজনীতিৰ ক্ষেত্ৰত মই হয়তো ডাইৰেক্টলি অহা নাই কিন্তু ৰাজনীতিৰ মানে কেলকুলেশ্যনত মই বহুত পৰিপক্ক আৰু যিখিনি মই কেলকুলেট কৰোঁ এতিয়া মই লাষ্ট 20-25 ইয়াৰ্ছত যিটো কেলকুলেশ্যন কৰিছোঁ মোৰ কেলকুলেশ্যন কেতিয়াও ভুল হোৱা নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221